এখন কলিকা লগা দলং আৰু এই দলংখনৰ আমি সবিশেষ ND24 জৰিয়তে অসমৰ বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু যিখন দলং আচলতে সম্পূৰ্ণ হ'বলৈ 5টা বছৰৰ অধিক সময় লাগিছে বিগত 2019 বৰ্ষৰ ইতিমধ্যে এইখন দলঙৰ আধাৰশিলা কৰা হৈছিল মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ 120 মিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ হ'বলৈ যথেষ্ট সময় ব্যয় কৰিবলগীয়া হৈছে অৰ্থ ব্যয় হৈছে আৰু তাৰ পাছত আচলতে নীৰৱ কৰ্তৃপক্ষ নীৰৱ বিভাগীয় চৰকাৰ প্ৰতিনিধি জনপ্ৰতিনিধি ইতিমধ্যে চৰাইদেউ জিলাৰ যি সোণাৰী আৰু মৰাণ সংযোগী দিচাং নদীৰ ওপৰত থকা ভজুস্থিত দলংখন ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিবলৈ ভালেকেইটা বৰ্ষ ইতিমধ্যে অপচয় হৈছে আৰু আমি যদি কওঁ 2019 বৰ্ষত এই দলংখন আধাৰশিলা স্থাপন কৰা হৈছিল এটা অতি উল্লেখনীয় বিষয় ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ইতিমধ্যে ভালেকেইখন দলং সম্পূৰ্ণ হৈ উঠিছে কিন্তু 120 মিটাৰ দৈৰ্ঘ্যৰ এইখন দলং সম্পূৰ্ণ হ'বলৈ এতিয়া 5টা বৰ্ষৰ অধিক সময় লাগিছে এটা খুঁটা সম্পূৰ্ণ হ'বলৈ ইতিমধ্যে 5টা বৰ্ষ লাগিছে মই ভিডিঅ' জানিছোঁ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে আৰু এই ক্ষেত্ৰত কিন্তু জিলাখনত থকা কেবিনেট মন্ত্ৰী যোগেন মোহন ৰহস্যজনকভাৱে নীৰৱ যি সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ নীৰৱ বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে কিন্তু তাৰ পাছত আচলতে গড় কাপ্তানি বিভাগে এইজন ঠিকাদাৰ মানৱজ্যোতি গগৈক আচলতে নাকি লগাব নোৱাৰাটো আচলতে চৰম বিফলতা বুলি অভিহিত হৈছে ইতিমধ্যে ৰাইজে সৰব চৰ্চা কৰিছে আৰু এই ক্ষেত্ৰত আচলতে চৰাইদেউ জিলাত যি লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী আচলতে ঠিকাদাৰজনৰ লগত মিতিৰালি কৰিছে নেকি এনে এটা প্ৰসংগ আহিছে তাৰ পাছতো কিন্তু ৰাইজে বাৰম্বাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দলংখনৰ মূৰত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ পাছতো আচলতে নীৰৱ জনপ্ৰতিনিধি নীৰৱ গড় কাপ্তানি বিভাগ নীৰৱ ঠিকাদাৰ আৰু মই পোনে পোনে কিছু স্থানীয় ব্যক্তি উপস্থিত তেওঁৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম বিগত 2019 বৰ্ষত আচলতে এই দলংখনৰ আধাৰশিলা স্থাপন কৰা হ'ল আপুনি যদি লক্ষ্য কৰিছে বিগত সময়ত আচলতে অসমৰ সৰ্ববৃহৎ নদী ব্ৰহ্মপুত্ৰতো ভালেকেইখন দলং নিৰ্মাণ সম্পূৰ্ণ হৈ গ'ল কিন্তু 120 মিটাৰ দৈৰ্ঘ্যৰ এইখন দলং আচলতে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে ভালেকেইটা বছৰ অপচয় কৰিবলগীয়া হৈছে 5টা বছৰ উকলি গৈছে তাৰ পাছতো দলঙৰ 2টা খুঁটা আজি পৰ্যন্ত নিৰ্মাণ সম্পূৰ্ণ নোহোৱাটো আচলতে কি বুজায় হয় আচলতে দুৰ্ভাগ্যজনক বিষয় অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই 19 চনতে শুভাৰম্ভ কৰা যি দলং 120 মিটাৰ দৈৰ্ঘ্যৰ দলং আজি 4 বছৰ সম্পূৰ্ণ হৈ গ'ল আজি 4 বছৰত এটা খুঁটা সম্পূৰ্ণ কৰিব পৰা নাই ইয়াত বিভিন্ন দল সংগঠনৰ লগতে যুৱ ছাত্ৰ পৰিষদ মাহমৰা আঞ্চলিক সমিতিও ইয়াৰ বাবে ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি থকাৰ স্বত্তেও আজি তাৰিখত কিন্তু কোনো ধৰণৰ বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাটো দুৰ্ভাগ্যজনক বিষয় ইয়াতে আমাৰ মাহমৰা সমষ্টিৰ বিধায়ক সোণাৰী সমষ্টিৰ বিধায়ক যোগেন মোহন ডাঙৰীয়া এই বিষয়টো আমি বাৰংবাৰ অৱগত কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াটো আটাইতকৈ লজ্জাজনক বিষয় যিহেতু প্ৰতিদিনে এই দলঙেদি হাজাৰ যান বাহন চলাচল কৰে যাতায়াত কৰিব লগা হয় কিবা কাৰণত এই দলংটো খহি পৰে তেতিয়া বৰ বেয়া ফালে পৰিণত হ'ব বুলি আমি কথাটো আমি বিবেচনা কৰিছোঁ সেয়েহে আমি বাৰংবাৰ এই কথাটো অৱগত কৰা স্বত্তেও তেখেতলোকে গুৰুত্ব দিয়া নাই এইটো সম্পূৰ্ণ নিশেষ হৈ যোৱাৰ পিছত তেখেতলোকে গুৰুত্ব দিলেতো কোনো ধৰণৰ কাম নহ'ব ইয়াত যাতায়াত কৰিব যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰীক আমাৰ এই সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ অতি সোনকালে এই দলং দুটিৰ নিৰ্মাণ কাৰ্যত কিমান দূৰ আগবাঢ়িছে এই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত